নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ দি পেলাই মনটো বেয়াও লগা নাই ভাল লাগিছে মানে আপোনালোকে যেনেদৰে সহযোগ কৰে আপোনালোকে যেনেদৰে ভিডিঅ'বিলাকত কমেণ্ট কৰে সেয়া চাই পেলাই আচলতে মই উৎসাহ হৈ পেলাই পুনৰ ভিডিঅ' বনাবলৈ আগবাঢ়ি আহোঁ আৰু আপোনালোকে এনেদৰে ছাপোৰ্ট কৰিব আপোনালোকে এনেদৰে সহযোগ কৰিব তেতিয়া নতুন নতুন ভিডিঅ'বোৰ লৈ আহিবলৈ সুবিধা হ'ব আৰু আপোনালোকৰ কমেণ্টে আচলতে উৎসাহ কৰি তোলে সেয়েহে আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ সকলো ভালে আছে চাগৈ আৰু মই বৰ্তমান ভালে আছোঁ গৰম বহুত বেছি পৰিছে দিছে না ঘামি জামি অৱস্থা নাই তাৰ মাজতে আৰু এটা কাম কৰি আছোঁ অহা কালিলৈ আমাৰ মানে 9 জুন তাৰিখে ল'ৰাৰ জন্মদিন পৰিছে জন্মদিনৰ উপলক্ষে ঘৰতে ভাবিলোঁ সৰুকৈ কেক চেক এটা ঘৰতে বনাওঁ আৰু ক্ৰীম চিম মানে ঘৰতে বনাইছোঁ কাৰণ কিনা বস্তুবিলাকত যিমান যি হ'লেও কেমিকেল থাকে আৰু সেইকাৰণে ভাবিলোঁ ঘৰতে যিমান দূৰ পাৰোঁ কেকটো বনাবলৈ চেষ্টা কৰিছোঁ আৰু ঘামি জামি কাম কৰি আছোঁ তথাপিতো তাৰ মাজতে আপোনালোকৰ কাষলৈ আহিছোঁ আজি যেহেতু বন্ধ বাৰ সেইকাৰণে সময় অকণ উলিয়াই পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই পেলাই সহযোগ কৰিব বাৰু যাই নহওক আপোনালোকে ভিডিঅ'বোৰ চাই আহিছে আৰু চাই যাব বুলি আশা কৰিলোঁ আজি ভিডিঅ'টো লৈ আহিছোঁ সম্পূৰ্ণ অভিভাৱকসকলৰ কাৰণে কাৰণ আমাৰ অংগনবাড়ী কৰ্মীসকল সহায়িকাসকলক লৈ পেলাই মানুহবিলাকৰ মনত ভুল ধাৰণা কিছুমান সোমাই আছে সেই ভুল ধাৰণাখিনি আমি ভিডিঅ'ৰ জৰিয়তে উলিয়াব লাগিব সেইকাৰণে মই ভিডিঅ'সমূহ বনাবলৈ আগবাঢ়ি ওলাই আহিছোঁ আৰু আপোনালোকৰ সহযোগ বিচাৰিছোঁ কাৰণ গাঁৱত মানে সকলোতে অংগনবাড়ী কৰ্মীগৰাকীৰ প্ৰতি সহায়িকাৰ প্ৰতি ইমান নহয় কিন্তু কৰ্মীগৰাকীৰ প্ৰতি বহুত মানুহৰ বেয়া ধাৰণা আছে সেইকাৰণে মই যোৱা ভিডিঅ'টো যে বনাইছিলোঁ আমাৰ বস্তুসমূহ আনোতেনে আমাৰ যিটো ভিডিঅ' মই বনাইছিলোঁ ইমান কম বস্তু পাওঁ কিন্তু কিয় কম বস্তু পাওঁ সেইটো আচলতে মানুহে বুজি পাব লাগিব নহয় জানো কিন্তু মোৰ এৰিয়াত যদি শিশু 10টা আছে কিন্তু সেই শিশু 10টাৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত মানে ফোন নম্বৰ যদি সংলগ্ন হৈ নাথাকে যদি লিংক হৈ নাথাকে তেতিয়াহ'লে 10টা শিশুৰে যিকেইটা শিশুৰ আধাৰ কাৰ্ডে আৰু ফোন নাম্বাৰে মানে একে হৈ থাকিব মাকৰ নামতে হওক বা শিশুটোৰ নামতে হওক যদি শুদ্ধ হৈ নাথাকে তেতিয়াহ'লে আমি সেই শিশুটোক আমি পোষণ ট্ৰেকাৰত ভৰাব নোৱাৰোঁ আৰু যদি পোষণ ট্ৰেকাৰত আমি শিশুটো আমাৰ পোষণ ট্ৰেকাৰত নাথাকে তেতিয়াহ'লে আমাৰ সেই শিশুটোৰ নামত আমাৰ মটৰে হওক বা চাউলে হওক বা জলপানৰ পেকেটেই হওক বা হৰলিক্সৰ পেকেটেই হওক এতিয়া আমাৰ ৰিচেণ্ট আমি হৰলিক্স বিতৰণ কৰিম আহিছে আমি সেইদিনা সংগ্ৰহ কৰিছোঁ সেইসমূহ বস্তু তেওঁলোকৰ নামত মানে চেংচন হৈ নাহে কাৰণ আজিকালি আমি প্ৰতিটো শিশুৰে ফেচ কেপচাৰ দিব লাগে ফেচ কেপচাৰ ল'ব লাগে প্ৰতি মাহে আমি ফেচ কেপচাৰ ল'ব লাগে আৰু এই শিশুটো আমাৰ কেন্দ্ৰৰ এৰিয়াৰ হয়নে নহয় সেই প্ৰমাণটো সেই ফেচ কেপচাৰৰ যোগেদিহে আমাৰ ওপৰৰ পৰ্যায় মানে অফিচৰ কাৰ্যালয়সমূহলৈ আমি পঠিয়াওঁ আমি পঠিয়াব নালাগে আমি যেতিয়া ফেচ কেপচাৰ লওঁ তাত লগে লগে তাত এণ্ট্ৰি হৈ যায় এই শিশুটো এইটো কেন্দ্ৰৰ এৰিয়াৰ হয় মানে তেনেকুৱা কিছুমান আজিকালি প্ৰমাণ আহি গ'ল আধাৰ কাৰ্ড প্ৰত্যেকৰে লাগিব মাক দেউতাকৰে হওক শিশুটোৰে হওক যদি শিশুটো নাথাকে তেতিয়াহ'লে মাকৰ বা দেউতাকৰ শুদ্ধ ফোন নম্বৰটোৰ সৈতে একেটা ফোন নম্বৰেৰে লিংক থকা হ'ব লাগিব তেতিয়া আমি বস্তু দিয়াত কোনো ধৰণৰ খেলি মেলি হ'ব নোৱাৰে আৰু বস্তু দিমেই আৰু যিটো শিশুৰ নামত বস্তু আহে সেই শিশুটোৱে বস্তু দি আহিছোঁ আৰু দি যাম এই কথা দিছোঁ কাৰণ ভুল ধাৰণাসমূহ মানুহে এনেই বদনামী হৈ আমি কোনো ধৰণৰ চৰকাৰৰ বস্তু আমি খেলি মেলি কৈ আমি দিয়াটো নিবিচাৰোঁ মোৰ কেন্দ্ৰৰ এৰিয়াতে 10টা শিশু আছিলে 6 মাহৰ পৰা 3 বছৰ কিন্তু খেলি মেলিৰ কাৰণে 3টা শিশু মই ইতিমধ্যে মোবাইলৰ পৰা উলিয়াই দিবলগীয়া হৈছে কিয় উলিয়াই দিবলগীয়া হৈছে আপোনালোকে সেইটো শুনক যদি মই ফেচ কেপচাৰ ল'ব নোৱাৰোঁ OTP যদি নাযায় তেতিয়াহ'লে সেই শিশুটো কোনো কাৰণতে মোবাইলত সোমাই থাকিব নোৱাৰে আজিকালি কেপচাৰ লোৱাৰ লগে লগে OTP যাব OTPটো মই যেতিয়া ছাবমিট কৰি দিম তেতিয়া সেই শিশুটো ছাকচেছফুল হৈ যাব আৰু সেই শিশুটো এণ্ট্ৰি হৈ থাকিব মোবাইলত পোষণ ট্ৰেকাৰত যিসকলে মানে অভিজ্ঞ মানে জানে গাঁৱৰ কাম কৰে এইবিলাকত কাম কৰিছে সেইসকলক ইমান বুজাবই নালাগে ঘপককৈ বুজি পাব কিন্তু কিছুমানে মানে আমি ঢেৰ বস্তু আনো বস্তুসমূহ আমি শিশুক দিওঁ নে নিদিওঁ সেইবিলাকৰ ওপৰত এনেই ভুল ধাৰণা কিছুমান লৈ থাকে সেইকাৰণে ভাবিলোঁ আজি ক্লিয়াৰ কৰি দিওঁ আমাৰ এই ধাৰণাসমূহ মানুহৰ মাজত যাতে ভুল হৈ নাযাওক গতিকে সেইকাৰণে আপোনালোকে যিসকলৰ ফোন নাম্বাৰটো আধাৰ কাৰ্ডৰ সৈতে মিলি থকা নাই আপোনালোকে অকণমান কষ্ট কৰি আপোনালোকৰ কাষৰ অৰুণোদয় কেন্দ্ৰটোলৈ গৈ পেলাই আপোনালোকে সেই শুদ্ধটো কৰি দিয়ক মোৰে তেনেকুৱা 2টা 3টামান হৈ আছে খেলি মেলি মই অভিভাৱকক কৈছিলোঁ যে OTP নাহিলে আমি কাম কৰিবলৈ অসুবিধা পাওঁ আপুনি এটা কাম কৰক OTPটো যিটো নম্বৰত আপোনালোকে আধাৰ কাৰ্ড দিছিলে আধাৰ কাৰ্ড খোলোতেনে সেই নম্বৰটো পুনৰ আপোনালোকে নম্বৰটো শুদ্ধ কৰি দিয়ক
মোক একেবাৰে বহুত বেয়াকৈ ব্যৱহাৰ কৰিলে। গতিকে মই উপায়ন্তৰ হৈ পেলাই এতিয়া মানে ফেচ কেপচাৰ দিবই লাগিব, নহ'লে শিশুটো ৰাখিব নোৱাৰি মানে। গতিকে তেনেকুৱা খেলি মেলিবিলাক সকলোৰে হৈ আছে, বহুতৰ হৈ আছে, কমেণ্টবিলাক সকলোৱে দি আছে। গতিকে সকলো মই যিসকলে মোৰ ভিডিঅ' অভিভাৱকে যদি চায়, সেই অভিভাৱকসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ শিশুসকলক মানে যদি খেলি মেলি হৈ আছে, খেলি মেলিটো অতি সোনকালে আপোনালোকে ক্লিয়াৰ কৰক, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ খেলি মেলি নহয়। আমি এনেই মিছাকৈ বদনামী ভাৰ নলওঁ। মই আপোনালোকক মানে প্ৰমাণ সহকাৰে সেইদিনা ভিডিঅ'টো বনাইছোঁ। কোনো লোকে 1 কেজি মটৰ, 1 কেজি চাউল পাইছে, 1 কেজি দালি পাইছে। মানে কি সেয়া শিশু কম আছে, কিছুমানত আচলতে কম আছে বাৰু, 1 বা 2টা শিশু থাকে 6 মাহৰ পৰা 3 বছৰ বয়সৰ, সেইসকলে একেবাৰে কমকৈ পায়। আৰু কিছুমানৰ মানে থাকিও বস্তুখিনি ল'ব পৰা নাই মোবাইলত খেলি মেলি হোৱাৰ কাৰণে। সেয়েহে আপোনালোকক পুনৰবাৰ মানে কৈছোঁ, আপোনালোকে যিসকলে ক্লিয়াৰ হোৱা নাই, বহুতৰে মানে 50% মানে এতিয়াও খেলি মেলি হৈ আছে কেন্দ্ৰসমূহবিলাকৰ এৰিয়াত। গতিকে সোনকালে আপোনালোকে শুদ্ধ কৰক, তেতিয়া আপোনালোকে কোনো ধৰণৰ আমাৰ পৰা খেলি মেলি নাপায়। আমি যি বস্তু পাওঁ তাকেই আমি দিবলৈ চেষ্টা কৰোঁ, আৰু আমিনো কিয় মানে বদনামৰ ভাগি হ'বলৈ বিচাৰোঁ, নহয় জানো? গতিকে আপোনালোকৰ কামখিনিও আপোনালোকে শুদ্ধকৈ দিবলৈ চেষ্টা কৰক, তেতিয়া আমি জগৰীয়া হ'ব নালাগে। এতিয়া মই 10টা শিশু আছে, 10টা মানে মোবাইলত ভৰাব পৰা 7টাহে আছে। 3টা শিশু মই বাদ পেলাই থ'বলগীয়া হৈছে, মানে তথ্য নাই তেওঁলোকৰ। গতিকে এতিয়া 7টাৰ বস্তুহে মই পাম, আৰু 7টাৰ বস্তু আনি মই 10টাক কেনেকৈ বিতৰণ কৰিম আপোনালোকে ক'বচোন। গতিকে তেনেকুৱা ধৰণৰ খেলি মেলি আগতে যদিও ক'ৰবাত কিবা গণ্ডগোল আছিলে কাৰোবাৰ কেন্দ্ৰত, কিন্তু এতিয়া কোনো সেইখিনি খেলি মেলি কৰিব নোৱাৰে। আপোনালোকে 100% বিশ্বাস কৰক, আপোনালোকে 100%ই আমাৰ মানে এই ভিডিঅ'বোৰ চাই যদি আপোনালোকে বুজি পাব, আমি খেলি মেলি ধৰণৰ কথা বা তেনেকুৱা ধৰণৰ কৰিবলৈ চেষ্টা নকৰোঁ। অফিচৰ পৰা আমাক যি বস্তু দিয়ে, অফিচলৈও যিটো বস্তু ওপৰৰ পৰা আহে সেই বস্তু তেওঁলোকে বিতৰণ কৰে, আৰু আমিও সেইমতে বস্তু পাওঁ। গতিকে তেওঁলোকে দিয়াখিনি আমি আকৌ ফিল্ডত গৈ বিতৰণ কৰোঁ। এনেধৰণে আমি চলাই আছোঁ আৰু চলাই যাওঁ। গতিকে এই ভুল ধাৰণাবোৰ যাতে মানুহৰ মনত নাথাকে, সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ বান্ধৱীসকলে এই ভিডিঅ'টো অভিভাৱকসকলে পোৱাকৈ শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে এই ভিডিঅ'টো পায়, আৰু আমাৰ কৰ্মীসকল যাতে কোনো ধৰণৰ মিছামিছি কথাত যাতে জড়িত হ'বলগীয়া নহয়, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ হোৱাটছআপ হেৰিত দি পেলাই শ্বেয়াৰ কৰি দিব। আমাৰ খেলি মেলিবিলাক যাতে কাৰো নাথাকে, শুদ্ধ হওক, আমিও আগবাঢ়ি যাম শুদ্ধ পথত, আৰু তেওঁলোকো আমাক বস্তুখিনি যদি যোগাৰ দিয়ে, তেওঁলোকো তেতিয়া সুন্দৰকৈ আমাৰ কেন্দ্ৰৰ যিখিনি বস্তু আহে সেই বস্তুখিনি তেওঁলোকো সমভাগী হ'ব, আৰু আমিও কোনো ধৰণৰ খেলি মেলি কৰিবলৈ চেষ্টা লগীয়া নহয়। সেয়েহে আপোনালোকে এই ভিডিঅ'টো মোৰ বান্ধৱীসকলক কৈছোঁ, আপোনালোকে শ্বেয়াৰ কৰি দিব, সকলোৱে পাব, আৰু আমাৰো মানে খেলি মেলিবিলাক নাথাকে, মনবিলাক ভাল লাগি থাকিব। সেয়েহে মই সেইকাৰণে যোৱা ভিডিঅ'টো বনালোঁ। মটৰ কিমানকেইটা পাইছোঁ, চাউল কিমানকেইটা পাইছোঁ, সকলোৱে জানো। নহ'লে ভাবে মানে কি এসোপা বস্তু আনি আমি ফিল্ডত নিদিওঁ, তেনেকুৱা ধৰণৰ ভুল ধাৰণাবোৰ আঁতৰাব লাগিব ভিডিঅ'ৰ জৰিয়তে। নহ'লেতো আমি ঘৰে ঘৰে গৈ এইবিলাক কথা আমি মহিলাসকলক ক'ব নোৱাৰোঁ, নহয় জানো? গতিকে এই ভুল ধাৰণাবোৰ আমি তেনেকৈয়ে আঁতৰাব লাগিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ বাই বাই, ধন্যবাদ।